सन्दा ज्योति तथैस्सवा ज्योतिषामुत्तमदेव दीपूहायं कोटिगिज्जरम् ओम गुज्जाति गुज्जगुप्तारं यहारट्टं संगपेत् सिद्धिभौरमे देव तत्प्रसादर्शनार्दनं धूपूहायं देव देवेशा हितगुग्गुला दुहिता ज्ञानत्वं महाप्रभु पोषीदा परमेश्वर ओम विष्णु विष्णुमाधव माधव जय जगेश्वर हरिं सर्वमंगल्ये मंगल्ये शिवे सर्वार्थ साधिके शरण्यो त्र्यंबके गौरी नारायणि नमोस्तुते नित्यं श्रीविजय नित्यं नित्यं कल्याणमंगलम् जयसां हृष्ट भगवान मंगलातन हरिं शान्तिं शान्ति ओम शान्ति आमानाघं भवनं सोडिं वैकुण्ठं पुरुषोत्तमा वासुदेव ऋषिकेशं महादेव नमोस्तुते निरादिव्य जय जगेश्वर हरिं सर्वमंगल्ये मंगल्ये शिवे सर्वार्थ साधिके ओम शांति ओम शांति ओम शांति আজি পুণ্য দিনৰ এই শুভ ক্ষণত সন্মানীয় কৰ্মযোগী বিধায়ক মহোদয় আহি এই পুণ্য স্থানত এই পুণ্য গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি গজানন গণপতি বাপ্পাৰ সংসদত যি অভিলাষী বাঞ্ছা কৰি হাত হৈছে সৎমনৰ বাঞ্ছাখিনি পূৰ্ণ কৰক আগন্তুক ৰাজনৈতিক যাত্ৰা সুচাৰুৰূপে সুসম্পন্ন হওক শৰীৰটো সুস্থ ৰাখক মাতৃ গংগাৰ পদাঙ্ক অনুসৰণ কৰি ৰাইজৰ সেৱা ঈশ্বৰ সেৱা ভগৱন্তৰ সেৱা কৰিবলৈ তেজবল শক্তি প্ৰদান কৰি আয়ুষ্যী যশস্বী বৃদ্ধি কৰি ধৰ্মবান যশবান লক্ষ্মীবান কৰি অখণ্ড সুখ সৌভাগ্যৰ গৰাকী কৰি এইদৰে জন্ম জন্মান্তৰে প্ৰভুৰ চৰণ হেৰুলৈ ৰাইজৰ সেৱা কৰিবলৈ তেজবল শক্তি প্ৰদান কৰি মনৰ শতভিলাষখিনি পূৰণ কৰি যেন বিঘ্নেশ্বৰে কৃপা কৰি এইখিনি প্ৰাৰ্থনা জনাইছে জয় ৰাম বলা জয় আগন্তুক দিনবিলাক সমষ্টি এই ৰাইজৰ হৈ সেৱা কৰাৰ যি ভাৱনা আগত ৰাখিছে মনৰ সৎবাঞ্ছাখিনি পূৰ্ণ কৰক মাতৃ গংগাই যিদৰে তেলা সমস্তই ৰাইজৰ সেৱা কৰি ৰাইজৰ মাজতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেলাৰ এই পুত্ৰই ধৰ্মপুত্ৰই তেলা সমস্তৰ মাতৃ গংগাৰ পদাঙ্ক অনুসৰণ কৰি ৰাইজৰ সেৱাৰ নামত জনসমুদ্ৰৰ মাজত সদায় যেন ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকি আগন্তুক দিনবিলাক তেলা সমস্ত ৰাজনৈতিক যাত্ৰা সকলো ফালে যেন শুভমংগল হওক শৰীৰ সুস্থ ৰাখক আয়ুষ্যী যশস্বী বৃদ্ধি কৰক ধৰ্মবান যশবান লক্ষ্মীবান কৰি অখণ্ড সুখ সৌভাগ্যৰ গৰাকী কৰি এইদৰে ৰাইজৰ সেৱাতে আত্মনিয়োগ কৰি থাকিবলৈ প্ৰভুৱে তেজবল শক্তি প্ৰদান কৰি মনৰ শতবিলাসখিনি পূৰণ কৰি যেন কৃপা কৰি এইখিনি প্ৰাৰ্থনা জনাইছে জয় গণপতি বাপ্পা জয় জয় গণপতি বাপ্পা জয় জয় গণপতি বাপ্পা জয় হৰি ওম নিৰ্মাল্য পহৰে ধৰ্মবান যশবান লক্ষ্মীবান কৰি অখণ্ড সুখ সৌভাগ্যৰ গৰাকী কৰি যে মহাপ্ৰভু বিঘ্নেশ্বৰে কৃপা কৰি এইখিনি প্ৰাৰ্থনা জনাইছে ওম কাল মৃত্যু হৰণং সৰ্ব দুঃখব্যাধি বিনাশনং বিষ্ণু পাদুত পিতা শিৰসি ধৰ্ম ৰাজুমা ৰাজীৱ খাটনিয়াৰ দেৱে থ্যাংক ইউ আমাৰ মৰমৰ জাপি আগবঢ়াই ইয়াৰ পিছতে আমাৰ সম্বৰ্ধনা জনাব পত্ৰ একাডেমী আমাৰ যুৱক অঞ্চলৰ শ্ৰী ৰূপান্তৰ ৰাজকুমাৰ ৰাজীৱ ভগামুখ অঞ্চলৰ তেওঁলোকৰ প্ৰচেষ্টাতে আমাৰ ৰাজুপা ষ্টুডিঅ আজি গঢ়ি উঠিছে এতিয়া আই মাতি আহিব মা আমাৰ ৰূপাংকৰ ৰাজকৰে মাতৃ তেখেতৰ মাতৃ আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা যাচ্ছে ইয়াৰ পিছতে আমি এই শুভক্ষণত ইয়াত উপস্থিত আছে বামুণপুৰ জিলা পৰিষদৰ সন্মানীয় সদস্য শ্ৰীমন্ত বৰুৱা ডাঙৰীয়া ভগামুখ গাঁও পৰিষদৰ সন্মানীয় সভাপতি ৰবিজিৎ হাজৰিকা ডাঙৰীয়া আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সদস্য জিনামণি শইকীয়া ফুকন ডাঙৰীয়া পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ গৰিমা তামুলী দাস ডাঙৰীয়া ইয়াত কেইজন জ্যেষ্ঠ আমাৰ বিপুল হাজৰিকা ডাঙৰীয়া আমাৰ গুৰিন বৰা ডাঙৰীয়া আমাৰ ভগামুখ ব্যৱসায়ী সন্থাৰ সন্মানীয় সভাপতি মহোদয় আৰু এই প্ৰতিষ্ঠানটোৰ জন্মদাতা ৰূপান্তৰ ৰাজখোৱা ৰাজীৱ খাটনিয়াৰ আৰু প্ৰাণপ্ৰতিম বৰঠাকুৰকে প্ৰমুখ্যে কৰি শুভাকাংক্ষী পৰিয়ালবৰ্গ সকলোকে আমি শুভকামনা জনাইছোঁ ইয়াৰ পিছতে কৰিব পৰা নাছিলো আজি আপোনাক ৰাজউপাৰ মন্ত্ৰ ইয়াৰ পিছতে আমি
আজি এই শুভ ক্ষণটি আমাৰ কেইজনমান উদীয়মান ব্যক্তিৰ মনৰ এক প্ৰবল আশা পূৰণৰ হেতুকে মানৱীয়তাৰ সাগৰত যাতে কৰ্মময় পথেৰে জিলিকি উঠি ভগামুখ অঞ্চলকে মুখ্য কৰি এটা বৃহৎ অঞ্চলত আমাৰ এই প্ৰচাৰ যাত্ৰা যাতে সফলভাৱে আয়োজন কৰিব পাৰে তাৰ এই শুভ ক্ষণতেই আজি এই ষ্টুডিঅ' ভাগ আজি আমাৰ শ্ৰদ্ধাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াদেৱৰ শুভ হাতৰ স্পৰ্শত আজি অনুষ্ঠানভাগী মুকলি হৈছে। সেয়েহে ইমান ব্যস্ততাৰ মাজতো তেখেত আহি আমাৰ মাজত আহি এইকণ সময় দিয়াৰ বাবে আমি তেখেতলৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জিলা পৰিষদৰ সদস্যা আমাৰ সীমান্ত বৰুৱাদেৱ আমাৰ মাজত আছে, তেখেতলৈও আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা বাইদেউ আমাৰ মাজতে আছে, ভগামুখ ব্যৱসায়ী সন্থাৰ সভাপতি শুভদেও আমাৰ মাজতে আছে, লগতে ৱাৰ্ড মেম্বাৰ আমাৰ ১ নম্বৰ ৱাৰ্ড মেম্বাৰ ৱাৰ্ড সদস্যও আমাৰ লগতে আছে। গতিকে আমাৰ ভগামুখ পঞ্চায়তৰ পাহৰি গৈছোঁ, ভগামুখ পঞ্চায়তৰ আমাৰ সভাপতি মহোদয় আমাৰ মাজত আছে। আমি সকলোলৈকে এই অনুষ্ঠানৰ তৰফৰ পৰা আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই শুভ যাত্ৰাৰ খোজ, শুভ যাত্ৰাৰ পথত যাতে আপোনালোকৰ সহায়ক হয়, আপোনালোকৰ আশীৰ্বাদ হয়, আপোনালোকৰ মৰম যাচে আৰু অনুষ্ঠানভাৱে সুন্দৰভাৱে যাতে জিলিকি পৰে তাৰ শুভকামনাৰে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপান্তৰ ৰাজখোৱা আৰু তেওঁৰে সহযোগী ৩-৪জন ব্যক্তিৰ শুভ মানসিকতাতেই আজি এই ৰাজৰূপা ষ্টুডিঅ'ৰ জন্ম হৈছে। গতিকে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰলৈও বহুত ধন্যবাদ আমি জ্ঞাপন কৰিলোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ বিধায়ক মহোদয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ছাৰ, প্ৰথমে মই তেওঁৰ চৰণ কমলত সেৱা জনাইছোঁ। কৃষ্ণ, খুব ভাল লাগে ছাৰে কিনো ক'ম, কিবা এটা মই যদি কিবা এটা ছাৰক মানে যিকোনো ক্ষেত্ৰত কিবা সাধাৰণ সমস্যা এটাৰ কথা কওঁ, ছাৰে বিৰাট মানে মোৰ ভাইটি জিষ্ণু অকণমান তুমি এটা সুন্দৰ কলেজ দি গুণগুণাই দিয়া সকলো মায়াবিনী রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনৰ নিয়ৰৰে চেঁচা তুফান নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো হসামু বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। নমস্কাৰ, মই শ্ৰী শ্যামকৃষ্ণ বৰুৱা। আজি মই এশাৰী অংকীয়া নাটৰ বচন কম। ৰাম বিজয় পৰশুৰাম। ঐ বেন্দহিক পুত্ৰ, মেৰা গুৰুগধৰ ভংগ কৰে তুহু কাহা যাব, পৰশুৰামৰ কথাটো জানই নাহি, হামু ১-বিংশতি-বাৰ ভূমি ভ্ৰমীয়ে হব ক্ষত্ৰিয়ক মুণ্ড মাদল, সেই শুনিতেৰে কুঠাৰ মই নভেল, আজ তোহাৰ কণ্ঠটো ধীৰে পুৰুলিকা কৰাব। ধন্যবাদ। আমাৰ সীমান্ত বৰুৱাদেৱক এষাৰ ক'বৰ কাৰণে আমাৰ ৰাজমতা মঞ্চ হৈ মই শ্ৰদ্ধা জনাইছোঁ। আজি এই ভগামুখ তিনিআলি ৰাজৰূপা ষ্টুডিঅ' যি নতুনকৈ আজি উদ্বোধন হৈছে মান্যবৰ মৰিয়নি সমষ্টি বিধায়ক আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ হাতৰ স্পৰ্শে আমি এই স্থলীটোত উপস্থিত থকা সন্মানীয় বিধায়ক মহোদয়ৰ লগতে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য জিলামণি ফুকন ডাঙৰীয়ানী আৰু এই পঞ্চায়তৰ ভগামুখ পঞ্চায়তৰ সভাপতি ৰবিজিত কুমাৰ হাজৰিকা ডাঙৰীয়া, লগতে ৱাৰ্ড সদস্য আমাৰ গৰিমা তামুলী সমন্বিতে উপস্থিত থকা সমূহ
শুভাকাংক্ষী ৰাইজ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ কোনো বিষয়ববীয়াবৃন্দ, লগতে যি ৰাজৰূপা ষ্টুডিঅ' এই ৰাজৰূপা ষ্টুডিঅ'ৰ যি উদীয়মান আমাৰ যুৱবন্ধু, আমি সকলোকে আমাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আমাৰ ইতিমধ্যে কণ দুজন শিল্পীয়ে গানৰ লগতে অভিনয় ভাওনা জগতৰ শৈলী প্ৰকাশ কৰিলে, আমি তেখেতলোকক অভিবাদন জ্ঞাপন কৰিছোঁ। আচলতে গ্ৰাম্য অঞ্চলত এনেকুৱা এটা অনুষ্ঠান পোৱাটো অতি দুৰ্লভ। আপোনালোকৰ যি মহান উদ্দেশ্যে এই অনুষ্ঠানটো গঢ়লৈ উঠাৰ ক্ষেত্ৰত আপোনালোকে যি অকণমান চেষ্টা চলাইছে, আমি সদায় সহযোগিতা আগবঢ়াম। আপোনালোকৰ লক্ষ্য সুদূৰপ্ৰসাৰী হওক আৰু এই লক্ষ্যই যাতে আমাৰ গ্ৰাম্য সমাজৰ যি সুপ্ত প্ৰতিভাবিলাক যাতে আত্মপ্ৰকাশ কৰাত আপোনালোকৰ যোগেদি যাতে সহায় সহযোগ হয়, এই ক্ষেত্ৰত আপোনালোকৰ আমি শুভেচ্ছা জনাই মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া আমাৰ ৰাজহুৱাৰ মঞ্চত আমি মাননীয় বিধায়ক মহোদয়, আমাৰ আঞ্চলিক পঞ্চায়তৰ আৰু সকলো বিষয়ববীয়া উপস্থিত থকা এই ৰাজহুৱাৰ মঞ্চৰ গৃহত আজি নতুনত্ব দিয়াত বহুতখিনি আমাক উৎসাহিত কৰিছে, ভৱিষ্যত উজ্জ্বল কামনা কৰিছে। ইয়াকে কৈ মোৰ এই মঞ্চৰ সামৰণি মাৰিছে। হয়, শেষত আমি সকলোকে সন্ধিয়া জনাই এই চমু ভিডিঅ'টোৰ পৰা আমি ইমানতে বিদায় মাগিছোঁ।